नमस्कार बंधु बान्धवीসকল স্বাগতম জনাইছো মোৰ আজি এটো নতুন ভিডিঅলে আজি আপোনালোকক দেখুৱাম যে পাসপোৰ্ট অনলাইন ষ্টেটাস কেনেকৈ চেক কৰিব পাৰিব তথাপিতো নিজৰ মোবাইলতে ভিডিঅটো অলপ স্কিপ নকৰাকৈ আপোনালোকে হেককলৈকে চাই থাকিব আৰু এটা কথা বন্ধু বান্ধৱীসকল আপোনালোকে যদি নতুন হয় মোৰ চেনেলত তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ আপডেট পাব কাৰণে আৰু মোৰ ভিডিঅটো এটা লাইক কৰি শেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকল বেছি কথা নকৈ বলক আমি ভিডিঅটো আৰম্ভণি কৰো আপোনালোকৰ হাতৰ মোবাইলতে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আপোনালোকে সাৰ্চ বাৰত সাৰ্চ কৰি দিব যে পাসপোৰ্ট ষ্টেটাস ট্ৰেকিং বুলি তাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহি যাব আপোনালোকে কি স্ক্ৰলটো ডাউন কৰিব ইয়াতে বহুত কিটা ওয়েবসাইট দেখা পাইছে এটাটো ক্লিক নকৰিব আপোনালোকে ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰি আহিব স্ক্ৰলটো ডাউন কৰি আহাৰ পিছত আপোনালোকে ফাৰ্ষ্টতে দেখা পাইছে যে পাসপোৰ্ট ট্ৰেকিং ইণ্ডিয়া আপোনালোকে তাতে ধুনীয়াকৈ সিলেক্ট কৰি দিব পাসপোৰ্ট ট্ৰেকিং ইণ্ডিয়া যেটো দেখা পাইছে তাতে সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত ধুনীয়াকৈ নতুন আৰু এখন পেজ খোল খাব এনেকুৱাকৈ পেজটো খোল খাৰ পিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিব ডাউন কৰাৰ পিছত আপোনালোকৰ সন্মুখত বহুত কিটা অপচন দেখা পাব সেইবিলাকত একো ক্লিক নকৰিব আপোনালোকে ওপৰতে যেটো লিংক দেখা পাইছে হেতু লিংকতে ক্লিক কৰিব আৰু এটা কথা কৈতো যে বন্ধু বান্ধৱীসকল আপোনালোকে যদি পাসপোৰ্ট কোনোবাই অনলাইন কৰা নাই তেনেহলে আপোনালোকে যোগাযোগ কৰিব পাৰে পাসপোৰ্ট অনলাইন কৰাই দিম আৰু বন্ধু বান্ধৱীসকল আপোনালোকে কোনোবাই যদি পান কাৰ্ড বনোৱা নাই মোৰ লগত যোগাযোগ কৰিব পান কাৰ্ড বনাই দিম বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে যে এটা লিংক ইয়াতে দেখা আছে যে পাসপোৰ্ট সাৰ্ভিস আপোনালোকে তাতে দেখা পাইছে যে ট্ৰেক এপ্লিকেশন ষ্টেটাস পাসপোৰ্ট সাৰ্ভিস আপোনালোকে এটো লিংকত ক্লিক কৰিব এটো লিংকত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন আৰু এখন পেজ ধুনীয়াকৈ খোল খাব পেজটো এনেকুৱাকৈ খোল খাৰ পিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে যে ট্ৰেক এপ্লিকেশন ষ্টেটাস তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে এপ্লিকেশন ট্ৰাইব তাৰ পিছত আপোনালোকে দেখা পাইছে যে সিলেক্ট বক্স আপোনালোকে সিলেক্ট বক্সত ধুনীয়াকৈ ক্লিক কৰিব সিলেক্ট বক্সত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত ধুনীয়াকৈ এটা পপআপ আহি যাব আপোনালোকে পপআপত এইটো সিলেক্ট কৰি ল'ব ইয়াতে বহুত কিটা সাৰ্ভিস আছে ইয়াতে দেখা পাইছে যে বহুত কিটা সাৰ্ভিস দিয়া আছে কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকে এইবিলাক একো সিলেক্ট কৰিব নালাগে ফাৰ্ষ্টতে যেটো আছে আপোনালোকৰ পাসপোৰ্ট পিসিসি আইসি ডিইপি যেটো আছে হেতু ধুনীয়াকৈ আপোনালোকে সিলেক্ট কৰি ল'ব হেতু সিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত ইয়াতে আহি যাব যে ফাইল নম্বৰ তাৰ পিছত আপোনালোকৰ আহি যাব ডেট অফ বাৰ্থ ফাইল নম্বৰত আপোনালোকৰ চাব যে ফাইলতে এটা নম্বৰ দিয়া আছে হেতু নম্বৰটো আপোনালোকে ইয়াতে বহাই দিব তাৰ পিছত বন্ধু বান্ধৱীসকল হেতু নম্বৰ বহাই দিবলৈ আপোনালোকৰ ডেট অফ বাৰ্থ যেটো হয় ক্যালেন্ডাৰত সিলেক্ট কৰি হলে আপোনালোকৰ ডেট অফ বাৰ্থটো ধুনীয়াকৈ বহাই দিব যাতে কোনো ধৰণৰ ভুল নহয় ডেট অফ বাৰ্থটো কিন্তু ভুল হলে বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত কিন্তু ষ্টেটাস শো নকৰে আপোনালোকে ডেট অফ বাৰ্থটো ধুনীয়াকৈ বহাই দিবলৈ আপোনালোকে সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছত আপোনালোকে তলত দেখা পাইছে ইয়াতে ধুনীয়াকৈ লিখা আছে যে ট্ৰেক এপ্লিকেশন ষ্টেটাস আপোনালোকে স্ক্ৰলটো ডাউন কৰিলে দেখা পাব যে ট্ৰেক এপ্লিকেশন ষ্টেটাস আপোনালোকে তাতে ধুনীয়াকৈ ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন আৰু এখন পেজ ধুনীয়াকৈ খোল খাব আপোনালোকৰ পেজটো খোল খোৱাৰ পিছত আপোনালোকৰ এনেকুৱাকৈ আপোনালোকৰ যেটো নেকি পাসপোৰ্টৰ ষ্টেটাস ধুনীয়াকৈ ইয়াতে শো কৰিব আপোনালোকে কাৰ নামত পাসপোৰ্টটো আছে কি ডকুমেন্টস দিছে আপোনালোকৰ ভিলেজ কোড হয় ধুনীয়াকৈ সব ইয়াতে শো কৰিব আপোনালোকে তাতে দেখা পাব যে বন্ধু বান্ধৱীসকল আপোনালোকৰ পাসপোৰ্টটো একচুয়ালি ক'ত আছে চেক আপোনালোকৰ পাসপোৰ্টটো চেক কৰি ইয়াতে চাব পাৰিব আপোনালোকে ষ্টেটাস বুলি এটা অপচন আছে আপোনালোকে তাতে ক্লিক কৰিলে আপোনালোকে ধুনীয়াকৈ চাব পাৰিব ষ্টেটাসটো কোনটো অফিসত আছে বন্ধু বান্ধৱীসকল তাৰ পিছত আপোনালোকে ভিউ বুলি এটা অপচন আছে তাতে ক্লিক কৰিব পাৰিব তাতে ক্লিক কৰিলে কিন্তু আপোনালোকে ধুনীয়াকৈ চাব পাৰিব আপোনালোকৰ পাসপোৰ্টটো একচুয়ালি ভুল হৈছে নে শুদ্ধ হৈছে আপোনালোকে ক'ত আছে পাসপোৰ্টটো আপোনালোকে ধুনীয়াকৈ এইটো চাব পাৰিব বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ যদি অলপ হেল্প পাইছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ আপডেট পাব কাৰণে বন্ধু বান্ধৱীসকল আপোনালোকৰ ইমান কষ্ট কৰিব নালাগে মোৰ টেলিগ্ৰাম চেনেলত এইটো ওয়েবসাইটৰ লিংক দিয়া আছে আপোনালোকে লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইটো ওয়েবসাইটত আহি যাব তাতে আপোনালোকে
ফাইলৰ নম্বৰ বহাই পেলাই আপোনালোকে চাৰ্চ কৰি দিলে হ'ল আপোনালোকৰ সন্মুখত ধুনীয়াকৈ ষ্টেটাছো চেক কৰিব পাৰিব এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দিয়া আছে বন্ধু বান্ধৱীসকল তাতে যাই পেলাই মোৰ টেলিগ্ৰাম চেনেলটো জইন হৈ যাওক আপোনালোকে তাতে নতুন নতুন আপডেট পাব আপোনালোকৰ বহুত সুবিধা হৈ যাব বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো এনে বহুত দীঘলীয়া হৈছে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ থেংক